এইখিনি হ'ল মোৰ মাটি, মোৰ মানে মোৰ দেউতাৰ মাটি। এতিয়া দেউতা এক্সপায়াৰ হোৱাৰ পাছত মোৰ নামত নামজাৰি হৈ গৈছে। 2006 চনত তেওঁলোকে জোৰ জুলুম দখল কৰিছে। দখল কৰোঁতে দেউতা আহিল, মই আহিলোঁ। দেউতাক তেতিয়া প্ৰেচিডেণ্ট আছিল ৰজনী তালুকদাৰ আৰু ছেক্ৰেটাৰী ভৱানী শৰ্মা। ঘৰত গৈছোঁ, ঘৰৰ পৰা উলিয়াই দিছে আমাক, দেউতা আৰু মোক আৰু সৰু ভণ্টি। কোনে দখল কৰিছিল? নামঘৰ কমিটি। প্ৰেচিডেণ্ট আমিতো গাই লগ ধৰিব মানুহ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লগ ধৰিছোঁ, কমিটি এখন কমিটিৰ মুৰব্বীক লগ ধৰিছোঁ। তাৰপিছত আহি ৰাস্তাৰে সেইখিনিতে মই ভৱানী মানুহক লাগ পালোঁ। দেউতা আমাক উলিয়াই দিয়াৰ পাছত মই আৰু মাতিছোঁ, খুৰা মাত দিব হ'ল, আপুনি ক'ত যাব বোলে? মই বাজাৰত যাওঁ। ভালকৈ কৈছে, বাবা মই বাজাৰত যাওঁ। এটা কাম কৰক খুৰা, আজিয়ে সমাধান কৰোঁ কাম। বোলে কি আপোনালোকক 2-1 ফুট মাটি কিবা লাগে যদি কওক। দেউতাই গৈছে, মই যদি 2 ফুট নহয় গোটেইখিনিও দি যাওঁ, দেউতাই মোক মাৰি নেপেলায়। সেইখিনি সাহস দেউতা আৰু মোৰ মাজত আছে। তেওঁ তেতিয়া এটা কথা কৈছে, এই ৰাইজৰ সিদ্ধান্তই চূড়ান্ত, এইখিনি আমাৰ মাটি, ৰাইজৰ সিদ্ধান্ত এইখিনি আমাক লাগব, কাৰো কথা নহয়। মই তেতিয়া কৈ গৈছোঁ ৰাইজৰ ওপৰত আইন আছে, আইনৰ বিৰুদ্ধত কায়ো নহয়, আইনমতে যি হয় হ'ব। তাৰপিছত এই প্ৰক্ৰিয়াটোৰ পাছত আজি কোৰ্টে অন্য আদালতে ৰায়দান দিছে, মোক চমজাই দিবা দিছে, আজি আইনে চমজাই দিব, এইখিনিয়ে কথা। দাবী কৰিছে যে এইটো জানহত্যা দিয়া আছিল বুলি কৈছে। নাই, আপোনাৰ ৰেকৰ্ড চাই লওক, ৰেকৰ্ডটো আছে, মইতো মুখেদি কোৱা কথা নহয়। আজি যে উচ্ছেদ হ'ব, কিমান মাটি উচ্ছেদ? 19 লেচা মাটি উচ্ছেদ হ'ব। চিডিউল দিয়া আছে কোৰ্টত। কিবা যদি ডকুমেণ্টছ আপোনালোকেও চাব বিচাৰে আছে, অফিচত চাই ল'ব পাৰিব। আমাক এই মাটি দান কৰিছে আৰু ইয়াৰ প্ৰমাণ হিচাপে আমাৰ ৱালত লিখা আছে। আমাক মাটি দান কৰাখিনি চাওক, আপোনাক দেখাই দিয়ক। আপোনালোকে অলপমান গুচকচোন, আপোনালোকে আপোনালোকে চাই লওক। এই মাটি আমাক দান কৰিছে আৰু লগতে কাষৰ এই বিল্ডিং আছে, এই বিল্ডিঙৰ মাটিখিনিও দান কৰিছে আৰু সেইখিনি মাটি দান কৰা মাটিখিনি বিক্ৰী কৰিছে। আৰু আমাৰ নামঘৰক যিখিনি মাটি দিছে, এই মাটিখিনি আমাৰ তত্বাৱধানত চলি আছে। আৰু এই মাটিখিনিত চৰকাৰীভাৱে প্ৰথমতে প্ৰবীন্দ্ৰ ডেকা, তাৰপিছত মনোৰঞ্জন দাস, তাৰপিছত মলয়া বৰ্মন, তাৰপিছত ৰঞ্জিত কুমাৰ দাস, আটাইকেইজন বিধায়কে এই উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে এই আমাৰ কেম্পাছটো, যিটো কেম্পাছ আপোনালোকে দেখিছে ৱাল দিয়া আছে, এই গোটেই কেম্পাছটো উন্নত কৰাৰ কাৰণে, ইয়াক আপগ্ৰেড কৰাৰ কাৰণে আমাক যথেষ্ট আৰ্থিকভাৱে সহায় কৰিছে। আজি হঠাৎ এনেকুৱা ধৰণে আহি আমাৰ ইয়াত দখল কৰিব অহাটো আচলতে দুৰ্ভাগ্যজনক কথা, আমাৰ কাৰণে লজ্জাজনক কথা। আমি লাজ পাইছোঁ, আমি দুখ পাইছোঁ। আমাৰ মাজত আহক আলোচনা কৰক, কি সমস্যা আছে, যি সমস্যা আছে আলোচনা কৰক, আলোচনাৰ মাজেদি আমি সমস্যা সমাধান কৰিম, এইটোৱে আমাৰ কথা। গতিকে আমি এই ক্ষেত্ৰত আমি কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি কৰিব খোজা নাই। আমি এটা সুন্দৰ পৰিস্থিতিত, সুন্দৰ পৰিৱেশত মোতায়েন কৰা হৈছে। কাৰণটো কি? পুলিচ মোতায়েন কৰিছে আমিতো নাজানো এইবিলাক, আমি হঠাৎহে দেখিছোঁ। আজি আমাৰ নাম প্ৰসংগ আছে, আজি আমাৰ আয়তীসকলৰ বিশেষ এটা উদ্দেশ্যৰ কাৰণে আয়তীসকলে ইয়াত নাম প্ৰসংগ কৰি আছে। আয়তীসকলে দেখিলে যে হঠাৎ পুলিচ আহিলে, পুলিচ আহোঁতে আমাক খবৰ দিলে। এতিয়া আমি মতা মানুহখিনিও আহি পালোঁ, আহি দেখিলোঁ যে ইয়াতে গোটেইখিনি দেখোন পুলিচ প্ৰশাসনৰ পৰা আদি কৰি গোটেইখিনি আছে। গতিকে এই ক্ষেত্ৰত আমি অলপ আচৰিত হৈছোঁ। আচৰিত হৈ পেলাই আমি ইয়াতে তেখেতসকলক বাধা দিছোঁ যে আমি কোনো ধৰণৰ কোৰ্টৰ অৰ্ডাৰ পোৱা নাই, আমাৰ হাতত কোনো ধৰণৰ হেৰি নাই। আমাৰ যিটো আগৰ স্থিতাৱস্থা, এই স্থিতাৱস্থাটো আমি বাহাল ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি ক'বলগীয়া।